Good morning everyone. SSC জিডিৰ যিটো কাট অফ লিষ্ট ওলাই গ'ল মানে কাট অফ লিষ্ট আহিলে সেইটোক লৈ বহু ল'ৰা ছোৱালীয়ে মানে ভাঙি পৰিছে কাৰণ ইমান বেছি কাট অফ গৈছে 26,000 পোষ্ট হিচাপে কাট অফটো ঠিকেই আছিলে কিন্তু 46,000 পোষ্ট হিচাপত 46,000 পোষ্ট হিচাপত কাট অফটো অলপ হ'লেও বেছি গৈছে কিন্তু কাট অফটো বেছি যোৱাৰ কাৰণো আছে কাৰণ এইবাৰ মিছা ক'লে কি হ'ব ল'ৰা ছোৱালীয়ে ভাল নম্বৰ পাইছে আৰু ভাল নম্বৰ পোৱাৰ লগে লগে ইয়াতে আপোনালোকে এইবাৰ অলপ আকাশ পাতল পাৰ্থক্য দেখা পাইছে বৰ্ডাৰ ডিষ্ট্ৰিক্ট আৰু জেনেৰেল ডিষ্ট্ৰিক্ট নৰ্মেলি জেনেৰেল ডিষ্ট্ৰিক্টৰ বেছি যায় বৰ্ডাৰ ডিষ্ট্ৰিক্টৰ কম যায় এইবাৰ বৰ্ডাৰ ডিষ্ট্ৰিক্টৰ বেছি গৈছে জেনেৰেল ডিষ্ট্ৰিক্টৰ কম গৈছে অলপমান আগা পিছা হৈছে নাম্বাৰ কম বেছি অলপ হ'লেও গৈছে এতিয়া কথাটো হ'ল কি বৰ্ডাৰ ডিষ্ট্ৰিক্টৰ যে এটা ৰুল আছে বা জেনেৰেল ডিষ্ট্ৰিক্টৰ এটা ৰুল আছে সেই কাট অফখিনিৰ লগত আপোনালোকে এটা বস্তু কৈ দিম কিন্তু এই ভিডিঅ'টোত আপোনালোকক ফাইনেল যিটো কাট অফ যোৱাৰ চান্স আছে মোৰ 4 বছৰৰ যিটো এক্সপিৰিয়েঞ্চ সেইটো আপোনালোকৰ লগত শ্বেয়াৰ কৰিম যেহেতু ফিজিকেল কাট অফ 99% মিলিছে গতিকে মই আপোনালোকক একজেক্ট কাট অফ ক'ব নোৱাৰিলেও তাৰে আশে পাশে যদি আপোনালোকে নাম্বাৰটো পাইছে সেইখিনি কথা আপোনালোকে ইয়াতে শুনা পাব বা আপোনালোকে গম পাব যে ইমান নাম্বাৰৰ ভিতৰত ফাইনেল কাট অফ যাব পাৰে এতিয়া মই আপোনালোকক এটা কথা কৈ দিওঁ যিটো কাট অফ গৈছে সেই কাট অফটো বেছিয়ে গৈছে তাৰ কাৰণে বহু ল'ৰা ছোৱালীৰ নাম নাহিল ভাঙি পৰিছে কিন্তু মই আপোনালোকক এটা কথা ক'ম আপোনালোকে পৰীক্ষাটো দি এটা এক্সপিৰিয়েঞ্চ লৈছে যাৰ যাৰ নাম অহা নাই তেওঁলোকে আৰু এটা এক্সাম আহি আছে সেইটোৰ বাবে 100% লগাই দিয়ক আৰু যাৰ যাৰ নাম আহিছে তেওঁলোকক ক'ম যে এটা চান্স পাইছে এই চান্সটো আপোনালোকে হেৰাব চেষ্টা নকৰিব নাম্বাৰ কম পাইছে কিবা পাইছে ভাবি থাকি লাভ নাই আপোনালোকে ফিজিকেলৰ কাৰণে গুৰুত্ব দিয়ক এতিয়া যিটো কাট অফ গৈছে সেইটো কাট অফ জেনেৰেল ডিষ্ট্ৰিক্টৰ কাৰণেও বেলেগ আৰু বৰ্ডাৰ ডিষ্ট্ৰিক্টৰ কাৰণেও বেলেগ যিটো জেনেৰেল ডিষ্ট্ৰিক্টৰ কাট অফ আছে সেইটোৰ কাৰণে কাষ্টৰ যদি ল'ৰা ছোৱালী হয় মানে যিকোনো কাষ্ট SC ST OBC EWS ESM তেতিয়াহ'লে ESM কাষ্টত নপৰে এক্স ছাৰ্ভিচমেনৰ পৰে কিন্তু সেই বাকীখিনি জেনেৰেল ডিষ্ট্ৰিক্টত দুটা ষ্টেটত পাব মানে দুটা ষ্টেজ মানে কি ষ্টেট কোৱা নাই ষ্টেজত পাব মানে প্ৰথমটো জেনেৰেল ডিষ্ট্ৰিক্টৰ জেনেৰেল কাট অফত পাব নেক্সটটো জেনেৰেল ডিষ্ট্ৰিক্টৰ কাষ্টত পাব ঠিক তেনেদৰে বৰ্ডাৰৰো সেম কিন্তু বৰ্ডাৰে আকৌ কি কৰিব প্ৰথমতে জেনেৰেল ডিষ্ট্ৰিক্টৰখিনিৰ লগত খেলিব তাৰপিছত নিজৰ বৰ্ডাৰ ডিষ্ট্ৰিক্টৰ লগত খেলিব মানে 4টা কাট অফ পাই যায় এতিয়া যিটো কাট অফ গৈছে মই জেনেৰেল ডিষ্ট্ৰিক্টৰ বিশেষকৈ আলোচনা কৰিম তাৰপিছত আপোনালোকে নিজে নিজে মিলাই ল'ব যে ইমানখিনি নাম্বাৰ আমাৰ আছে বা মই পাইছোঁ গতিকে মই চান্স এটা আছে ইয়াতে জেনেৰেল ডিষ্ট্ৰিক্টৰ বা আপোনালোকে বৰ্ডাৰ ডিষ্ট্ৰিক্টৰ নিজে নিজে মিলাই ল'ব যে ইমানখিনিৰ ভিতৰত নাম্বাৰ বাঢ়িব পাৰে মই কাট অফ কিমান গৈছে কিমান বাঢ়িব সেইটো কথা কৈ দিম যিটো জেনেৰেল ডিষ্ট্ৰিক্টৰ কাট অফ সেই কাট অফটোৰ লগত আপোনাৰ নিজৰ নিজৰ কাট অফখিনি মিলাই ল'ব কাৰণ জেনেৰেল ডিষ্ট্ৰিক্টৰখিনি মই ইয়াতে আপোনালোকৰ লগত আলোচনা কৰিম যিখিনি ইউআৰ কেণ্ডিডেট আছে তেওঁলোকৰ ফিজিকেলৰ কাট অফ গৈছে 69.76 মানে প্ৰায় 70 গৈছে আৰু এই 70 কাট অফৰ যিটো কাট অফ গৈছে সেইটো বহুত একেবাৰে বাঢ়ি গৈছে যোৱাবাৰতকৈ প্ৰায় 25 মানে বাঢ়িছে গতিকে এইবাৰ এই কাট অফটো ফিজিকেলৰ কাৰণে যিমান বাঢ়িছে মেডিকেলৰ কাৰণে ইমান জাম্প নকৰে কাৰণ ইয়াতে বাহিৰৰ কেণ্ডিডেটো আছে বাহিৰৰ কেণ্ডিডেটে ফিজিকেল দিব এইবাৰ আহিব নোৱাৰে বা আহিব ভয়ো খাব গতিকে বহুখিনি কমি যাব এতিয়া যদি মই চাওঁ ফিজিকেল কাট অফৰ পিছত যিটো মেডিকেল কাট অফ আহিব মানে ফাইনেল কাট অফ সেইটো কাৰণে মেডিকেল কাট অফটো কিমান যায় কিমান নাযায় সেইটো ধৰিব নোৱাৰি কাৰণ পিছত এটা পোষ্টৰ অনুযায়ী দুটাকে মাতিব সেইকাৰণে আপোনালোকে প্ৰথম যিটো ইউআৰ আছে যদি 83 ৰ পৰা 85 পাইছে জেনেৰেল ডিষ্ট্ৰিক্টৰখিনি কৈ আছোঁ 83 ৰ পৰা 85 পাইছে তেতিয়াহ'লে এটা চান্স আছে যিকোনো পোষ্টত মানে কোনো ফাৰ্ষ্ট প্ৰিফাৰেঞ্চ লাষ্ট প্ৰিফাৰেঞ্চ এনেকুৱা কথা নাই যিকোনো পোষ্টত পাব পাৰে তাৰপিছত OBCৰ যিহেতু 66.84 গৈছে তেনেহ'লে তেওঁলোকে 80 ৰ পৰা যদি 82 মাৰ্কছৰ আশে পাশে আছে 80 ৰ পৰা 82 আশে পাশে তেতিয়াহ'লে তেওঁলোকে ফাইনেল কাট অফৰ ভিতৰত থাকিব পাৰে যিকোনো পোষ্ট এটাত প্ৰিফাৰেঞ্চটো কোনে কি দিছে সেইটো নিজৰ কথা SCৰ গৈছে 64.94 য'ত নেকি আপোনালোকে যদি 76 ৰ পৰা 78 মাৰ্কছ পাইছে তেতিয়াহ'লে আপোনালোকৰ নাম আহিব পাৰে ফাইনেল লিষ্টত যিকোনো এটা পোষ্টত আৰু যদি ST কেণ্ডিডেট হয় তেতিয়াহ'লে 62 ৰ পৰা মানে 62.69 গৈছে যিহেতু ফিজিকেল কাট অফ তেওঁলোকে যদি 75 ৰ পৰা 77 মাৰ্কছ আছে 75 ৰ পৰা 77 তেতিয়াহ'লে তেওঁলোকৰ নামটো অহাৰ চান্স আছে এইখিনিৰ আশে পাশে নাম্বাৰ থাকিব কিবা এটা পইণ্টত অলপমান খেলিমেলি হ'ব পাৰে 76 পইণ্ট কিবা সামথিং যাব পাৰে কিন্তু এইখিনিৰ আশে পাশে যদি আছে আপোনালোকৰ নামটো অহাৰ চান্স আছে
ইয়াতে নক'ব যে নাম্বাৰ কম পাইছোঁ আপোনাৰ মনটো ভাঙি দিলে, এনেকুৱা নক'ব, কাৰণ এইবাৰ কাট অফে এইবাৰ বহু ল'ৰা ছোৱালীয়ে মনটো ভাঙি পেলাইছে। আৰু যিটো ESM আছে এক্স ছাৰ্ভিচমেন, সেইটোৰ কাৰণে 55 গৈছিলে জেনেৰেল ডিষ্ট্ৰিক্টৰ, আৰু 54 পইণ্ট চামথিং গৈছিলে, আৰু 55 মাৰ্কছ যদি আছে ইয়াতে কাট অফটো নাবাঢ়ে, ইয়াতে তেওঁলোকে ফাইনেল লিষ্টত নাম পাই যাব তেওঁলোকৰ যদি ফিজিকেল ভাল হয়। তাৰপিছত EWSৰ এইবাৰ কাট অফটো বহুতখিনি কম যোৱা বুলিয়ে ক'ব পাৰি বাকীখিনিৰ তুলনাত, 50.46 গৈছে জেনেৰেল ডিষ্ট্ৰিক্টৰ, আৰু ইয়াতে যদি আপোনালোকে 61ৰ পৰা 62ৰ পৰা 64ৰ ভিতৰত আশে পাশে নাম্বাৰ আছে, তেতিয়াহ'লে আপোনালোকে যিকোনো এটা পোষ্টত পাব পাৰে, ITBPৰ পৰা BSFৰ পৰা যিকোনো চামথিং যিকোনো এটাত পাব পাৰে। যিয়ে নহওক এইখিনি হ'ল ফাইনেল কাট অফৰ এটা মোৰ অনুমান, এক্সপেক্টেড কাট অফ। যদি আপোনালোকে এই যিটো কাট অফৰ লিষ্ট আছে, ফাইনেল লিষ্ট আছে, সেইটো যদি চাব বিচাৰে তেতিয়াহ'লে টেলিগ্ৰামত লিংক দিয়া আছে, তাতে গৈ আপোনালোকে চাব পাৰে, মই তাতে ফটো দি দিম ধুনীয়াকৈ বনাই, আপোনালোকে তাৰ পৰা ল'ব পাৰে। আৰু এতিয়া কথাটো হ'ল কি, আপোনালোকে যিখিনি ল'ৰা ছোৱালী ৰানিং কৰি আছে তেওঁলোকে 5 কিলোমিটাৰ ৰানিং কৰিব পাৰিব, কিন্তু যাৰ যাৰ পৰীক্ষা বেয়া হ'ল মনটো বেয়া কৰিব নালাগে, আপোনালোকে নেক্সট ট্ৰাই কৰিব পাৰে। যাৰ যাৰ বয়স আছে, বয়স নোহোৱাখিনিতো গমেই পায় কিমান এটা দুখ, কিমান এটা কষ্ট। যিয়ে নহওক ভিডিঅ'টোত এইকাৰণে মই আপোনালোকক ক'ব বিচাৰিছোঁ যে চান্স বাৰে বাৰে নাহে, চান্স যেতিয়া আহিব তেতিয়াই ধৰিব লাগিব, বাকী আমাৰ কাৰণে একো উপায় নাই। কাৰণ ইমানখিনি আশা কৰিছিলে, নাম্বাৰটো পৰীক্ষাও দিছিলে কষ্ট কৰি, কিন্তু নাম্বাৰটো অলপ কমৰ কাৰণে নামটো নাহিল, সেইটোৰ নিচিনা দুখ কাৰো নাথাকে। নেক্সট বাৰ জানো আপোনালোকে ভাবিব নালাগে যে মই ইমান পালে নাম আহিবনে, ইমানৰ কাৰণে নাম থাকিবনে, সেইটো ভাবিব নালাগে। যিয়ে নহওক আপোনালোকে গ্ৰুপত গৈ জইন হৈ ল'ব পাৰে, যিমানখিনি ল'ৰা ছোৱালী আছে তাতে সকলো আপডেট বা কুৱেশ্যন এনচাৰো দি থকা হয়। ভিডিঅ'টো সকলোকে শ্বেয়াৰ কৰি দিব নাপাহৰিব, যোনে যোনে ভিডিঅ' চাই আছে সকলোৱে লাইক কৰিব নাপাহৰিব, ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। আজিলৈ পুনৰ লগ পোৱাৰ আশাৰে মই জিতুমণি, জয় আই অসম।